অসম ফুটবল সন্থাৰ তত্বাৱধানত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত আৰু বেংমাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ সৌজন্যত পানীতোলা স্পৰ্টছ একাডেমী উদ্যোগত আমি অষ্টম বাৰ্ষিক ৰাজ্যিক পৰ্যায় বেংমৰা কাপ 2024 ফুটবল প্ৰতিযোগিতাখনি আমি অহাকালি অৰ্থাৎ 24 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ মুঠ 11খন খেল অনুষ্ঠিত কৰিছোঁ। অহাকাইলৈ পুৱা ভাগতে পুৱা 10 বজাত পতাকা উত্তোলন স্মৃতিতৰ্পণ অন্তৰ পৰাৰ লগে লগে আমি গছপুলি ৰোপণৰ কাৰ্যসূচী ৰাখিছোঁ। গছপুলি ৰোপণৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপ ডাঙৰীয়াই। লগতে উপস্থিত থাকিব পৰিৱেশ সুৰক্ষা সমিতি অসমৰ সন্মানীয় সভাপতি ঋতুৰাজ বৰা ডাঙৰীয়া। আমি ইয়াৰ লগে লগে দিনৰ 1 বজাৰ লগে লগে খেলপথাৰ মুকলি কৰা হ'ব। খেলপথাৰ মুকলি কৰিব মটক ছাত্ৰ সাহিত্য পৰিষদৰ সন্মানীয় কাৰ্যবাহী পাৰিষদ বিমল বৰা ডাঙৰীয়াই। লগতে প্ৰতিযোগিতা হ'ব উদ্বোধন কৰিব তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ সন্মানীয় অধ্যক্ষ কাজল গোহাঁইদেৱে। লগতে কাইলৈ যিহেতু শুভাৰম্ভণি খেল, কাইলৈ খেলখনিত আমি বৃহত্তৰ পানীতোলা অঞ্চলৰ বহুকেইজন গণ্যমান্য ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা উদয়শংকৰ মোহন ডাঙৰীয়া উপস্থিত থাকিব। সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সত্য গোহাঁই উপস্থিত থাকিব। লগতে আমি আমন্ত্ৰণ জনোৱা আমাৰ অতিথিসকল উপস্থিত থাকিব। আমি ইতিমধ্যে আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আপোনালোকে দেখিছে আমাৰ খেলপথাৰ বাউণ্ডেৰী ইতিমধ্যে সম্পূৰ্ণ হৈছে, পেণ্ডেল বনি আছে। গতিকে আমি প্ৰস্তুতি প্ৰায় আমাৰ সম্পূৰ্ণ হৈছে। গতিকে অহা কাইলৈৰ পৰা যিহেতু আমাৰ খেলখন আমি আৰম্ভ কৰিম, অহা কাইলৈ খেলখনিত প্ৰতিদ্বন্দ্বিতা কৰিব দুলীয়াজান ফুটবল একাডেমী বনাম ছেকেণ্ড APBN মাকুম। গতিকে এখন সুন্দৰ খেল এখন কাইলৈ অনুষ্ঠিত হ'ব। কাইলৈ যিহেতু শুভাৰম্ভণি খেল, গতিকে কাইলৈ খেলখনিত আমি স্থানীয় KPM ৰাইজৰ উপস্থিতি আমি সাদৰেৰে কামনা কৰিছোঁ। লগতে যিহেতু 11খন খেল অনুষ্ঠিত হ'ব, 11খন খেলত আমি এইবাৰ আমি অসমৰ আগশাৰী 12টাকৈ ফুটবল দলক আমি আমন্ত্ৰণ কৰিছোঁ। আমি দুলীয়াজান ফুটবল একাডেমী, নাম টাউন ক্লাব, জয়পুৰ তৰুণ সংঘ, মৰাণ টাউন ক্লাব, চৰাইদেউ ফুটবল দল, CGSS, মাঘেৰিটা ৰাইনো ক্লাব, তিনিচুকীয়া ৰেলৱে বুঢ়াহোলা ফুটবল দল। গতিকে আমি 12টাকৈ দলক আমন্ত্ৰণ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ বিগত বছৰসমূহৰ দৰে এইবছৰো খুব সুন্দৰকৈ অনুষ্ঠিত কৰা খেলখনত ৰাইজৰ সহায় আমি নিশ্চিতভাৱে কামনা কৰিছোঁ। এইবাৰ চূড়ান্ত খেলখনে অহা 8 ডিচেম্বৰ দেওবাৰে আমি দিনৰ ভাগতে খেলখন অনুষ্ঠিত কৰিছোঁ। এইবাৰ আমি এই খেলখনৰ প্ৰাইজ মনি বিজেতা দলক আমি নগদ 5,000 টকাৰ আমি পুৰস্কৃত কৰা হ'ব। বিজয়ী দলক আমি 30,000 টকাৰ পুৰস্কৃত কৰিম। আমাৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান প্ৰদান কৰিছোঁ। শ্ৰেষ্ঠ খেলুৱৈক আমি 5,000 টকাৰ পুৰস্কৃত কৰা হ'ব। আমি বেষ্ট গলকিপাৰক আমি পুৰস্কাৰ প্ৰদান কৰা হ'ব। লগতে যি হাইষ্ট স্ক'ৰ আমি পুৰস্কাৰ প্ৰদান কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ আমাৰ খেলখনিত আটাইকেইটা দিনতে আমি 24 তাৰিখৰ পৰা 3 তাৰিখলৈ ধাৰাবাহিকভাৱে খেল অনুষ্ঠিত কৰিছোঁ। লগতে মাজতে 4 দিন বন্ধ থাকিব, 4 তাৰিখৰ পৰা 7 তাৰিখলৈ খেল নাথাকে আৰু 8 তাৰিখে চূড়ান্ত খেল অনুষ্ঠিত হ'ব। গতিকে আমি এখন ফিক্সাৰ বনাইছোঁ। ফিক্সাৰখন ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত দিয়া হৈছে। আমাৰ এখন কাৰ্যসূচী বনাইছোঁ। গতিকে কাৰ্যসূচী অনুসৰি আমি সকলো KPM ৰাইজৰ উপস্থিতি আমি সাদৰে কামনা কৰিছোঁ। ধন্যবাদ।